Hello everyone, this is Donjit Deka and I welcome you to this YouTube channel Reaction Concept. আমি atomic structure একেবাৰে last stage লৈকে আহিছো। আমি atomic structure last classত কি পঢ়িছিলো তোমালোকৰ quantum number কথা পঢ়িছিলো হয়। quantum number পঢ়োতে মই এটা কথা কৈছিলো যে atom এটাৰ কিছুমান স্পেসিফিক জায়গাতে ইলেক্ট্ৰনবোৰ পোৱাৰ probability কি হয় maximum হয় আৰু সেই স্পেস ব্লক কি বুলি কোৱা হয় orbital বুলি কোৱা হয় হয়নে। এতিয়া আমি আজি যেটো টপিক পঢ়িম সেই টপিকটো মই লিখি দিছো ইয়াতে সোৱা কি লিখিছো ফিলিং অফ ইলেক্ট্ৰনস ইন অৰবিটেলস এই অৰবিটেলস সময় এটম এটাৰ যিবোৰ অৰবিটেল আছে সেই অৰবিটেল সমূহত ইলেক্ট্ৰনবোৰ কেনে ধৰণে ফিল আপ হৈ থাকে হয়নে যধে মধেটো ভৰাই থলে নহব কিবা এটা সিস্টেমেটিক্যালি ভৰাব লাগিব হয়নে না আমাৰ পঢ়াৰ সুবিধাৰ কাৰণে বা ইউজ কৰা সুবিধাৰ কাৰণে কিবা ষ্টাডি কৰাৰ কাৰণে কিবা এটা সিস্টেমেটিক ওয়ে এটা লাগিব গতিকে সেই সিস্টেমেটিক ওয়েটো আমি এতিয়া পঢ়িম এতিয়া এটম এটাৰ যিবোৰ অৰবিটেল আছে সোৱা অৰবিটেল সমূহত ইলেক্ট্ৰনটো ফিল কৰিবৰ কাৰণে ইলেক্ট্ৰন সমূহ ফিল আপ কৰিবৰ কাৰণে তিনিটা ৰুল আছে জেনাৰেলি সেই তিনিটা ৰুল কি হয় সোৱা প্ৰথমটো কয় তোমাৰ আলফা প্ৰিন্সিপল এই তিনিটা ৰুল মই কৈ দিছো সোৱা এটা কি বুলি কয় আলফা মই স্পেলিং কেটা ভালদৰে চাই দি আছো ৰবা Bow principle second to cover tumar Pauli's exclusion principle और third to नाम के Hund's rule এই তিনিটা প্ৰিন্সিপলৰ বিষয়ে তোমালকে পঢ়িব লাগিব এই তিনিটা প্ৰিন্সিপল ফলো কৰি পেলাই আমি এটমৰ যিবোৰ অৰবিটেল আছে সেই অৰবিটেল সমূহ তাৰ ইলেক্ট্ৰন সমূহ আমি কি কৰিম ফিল আপ কৰিম ঠিক আছে গতিকে আমি প্ৰথম কোনটো পঢ়িম প্ৰথম যেটো লিখিছো আমি আলফা প্ৰিন্সিপলটো প্ৰথমতে পঢ়িম হয় তাৰ পিছত আমি পঢ়িম পাউলি এক্সক্লুশন প্ৰিন্সিপল আৰু কি পঢ়িম হুনছৰ ৰুলটো পঢ়িম হয় সো ফাৰ্স্ট ইউ ৰাইট ডাউন দা ফাৰ্স্ট ল দ্যাট ইজ আলফা প্ৰিন্সিপল spelling কেটা তোমালক অলপ চাবা আলফাউস প্ৰিন্সিপল এতিয়া সোৱা আলফা কি কৈছিলে আলফা কৈছিলে যিবোৰ ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰন সমূহ অৰবিটেল সমূহ ফিল আপ কৰিবৰ কাৰণে কিছুমান এনাৰ্জিৰ অৰ্ডাৰত যাব অৰবিটেলৰ যিবোৰ এনাৰ্জি অৰ্ডাৰ থাকে সেই এনাৰ্জিৰ অৰবিটেল মতে যাব মানে কি যিটো অৰবিটেলৰ এনাৰ্জি একেবাৰে কম হয় সেই অৰবিটেলটো প্ৰথমতে ফিল আপ হ'ব তাৰ পিছত তাৰ নেক্সট যেটো এনাৰ্জি লেভেল থকা অৰবিটেল আছে হেতু তাৰ পিছত ফিল আপ হ'ব তাৰ পিছত তাৰ নেক্সট এনাৰ্জি লেভেলৰ যেটো অৰবিটেল আছে হেতু ফিল আপ হ'ব ঠিক আছে গতিকে আলফাই কৈছিলে যে ইলেক্ট্ৰন সমূহ অৰবিটেলৰ যেটো এনাৰ্জিৰ অৰ্ডাৰ হয় সেই এনাৰ্জি অৰ্ডাৰ মতে ফিল আপ হ'ব এটা অৰবিটেল সমূহ এনাৰ্জি অৰ্ডাৰটো কেনে ধৰণে উলিয়াব তাৰ কাৰণে এটা ৰুল এটা দিছিলে ঠিক আছে গতিকে আমি ৰুলটো পঢ়িম আগতে তেওঁৰ হে লাইনটো লিখি লোৱা সো কি কৈছিলে he said that electrons will occupy in increasing order of energy of orbitals orbitalor energy increasing order হ'ব গতিকে এটা অৰবিটেলৰ এনাৰ্জিটো তুমি উলিয়াব লাগিব হয় নে নহয় এই ক্ষেত্ৰত তোমাৰ কি এটা সমস্যা আহিলে যে অৰবিটেল সমূহৰ এনাৰ্জিটো আমি কেনে ধৰণে উলিয়াম এটা অৰবিটেলৰ এনাৰ্জিৰ কাৰণে আলফাই আৰু এটা প্ৰিন্সিপল দিছে তাৰ লগতে তেওঁ কৈছিলে আৰু এটা ৰুল এটা দিছিলে সেই ৰুলটো কি বুলি কয় n plus l rule বুলি কয় কি ৰুল বুলি কয় n plus n rule বুলি কয় এটা n টো কি এটো প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ এটো এজিমুথাল কোয়ান্টাম নাম্বাৰ মই কোয়ান্টাম নাম্বাৰৰ ক্লাছত কৈ দিছো তেওঁ কৈছিলে যিবোৰ অৰবিটেলৰ
এই n+l ভ্যালুটো একেবাৰে সৰু হয় হেতুৰ এনাৰ্জি কি হ'ব কম হ'ব আৰু যেহেতু তাৰ এনাৰ্জি একেবাৰে কম হ'ব গতিকে হেতু আগতে ফিল আপ হ'ব ঠিক আছে সো তেও কি কৈছিলে the orbitals with less value of n+l have low energy and therefore will filled fast. So after কি কৈছিলে যে যিবোৰ অৰবিটেলৰ n+l ভ্যালুটো একেবাৰে কি হ'ব কম হ'ব গতিকে সেই অৰবিটেলটোৱে কি হ'ব একেবাৰে লো এনাৰ্জি হ'ব গতিকে তাতে আগতে ইলেক্ট্ৰনটো আহি পেলাই কি কৰিব সোমাব বিচাৰিব কাৰণ কিহৰ কাৰণে কাৰণ নেচাৰত যিকোনো বস্তু এটা কি কৰিব বিচাৰে তোমালোকে জানা নহয় একেবাৰে লো এনাৰ্জি ষ্টেটত থাকিব বিচাৰে হয়নে গতিকে ইলেক্ট্ৰন কেতিয়াও কি কৰিব তাৰ ষ্টেবিলিটিটো ল'বৰ কাৰণে একেবাৰে লো এনাৰ্জি থকা অৰবিটেল এটাতে সোমাব ফাৰ্ষ্ট ট্ৰাই কৰিব তাৰ পিছত তেওঁ কৈছিলে যদি দুটা অৰবিটেল তুমি এনে ধৰণে কনসিডাৰ কৰা তাৰ দুইটাৰে যদি ভ্যালুটো n+n ভ্যালুটো যদি সেম হয় ঠিক আছে তোমাক যদি এটা অৰবিটেল দিয়ে যে 3p অৰবিটেলটো দিলে আৰু 4s অৰবিটেলটো দিলে সৰি সাপোজ দিলে তোমাক 4s অৰবিটেলটো দিলে 3d অৰবিটেলটো দিলে হয়নে এই দুটা অৰবিটেল ইয়াৰ n+l ভ্যালু ইয়াৰ n ৰ ভ্যালু কিমান 4 s ৰ ভ্যালু কিমান হ'ব ইয়াত l ৰ ভ্যালু 0 ইয়াতে n ৰ ভ্যালু কিমান 3 আৰু l ৰ ভ্যালু তোমাৰ কিমান হ'ব সৰি ইয়াতে নহব সো কিছুমান অৰবিটেল আছে মই দেখুৱাই দিব পাৰিম সাপোজ তুমি যদি 3p টু কনসিডাৰ কৰা 3p কনসিডাৰ কৰা ইয়াতে l ৰ ভ্যালু কিমান হ'ব 1 হয়নে দুইটাৰ ক্ষেত্ৰতে কি হ'ব n+l ৰ ভ্যালুটো সমান হয় না এতে এই দুটা অৰবিটেলৰ ভ্যালু n+l ভ্যালুটো সমান হয় দুইটাৰে গতিকে এই দুটাৰ ভিতৰত এতিয়া তুমি কেনেকৈ কবা যে কোনটো এনাৰ্জি বেছি কোনটোৰ এনাৰ্জি কম সেই ক্ষেত্ৰত তোমাক কি কৈছে যে যেটো অৰবিটেলৰ n ৰ ভ্যালুটো সৰু হয়নে n ৰ ভ্যালুটো সৰু হেইটোৰে এনাৰ্জি কি হ'ব কম হ'ব গতিকে এই ক্ষেত্ৰত n ৰ ভ্যালু কিহৰ সৰু 3p ৰ n ৰ ভ্যালুটো সৰু হ'ব গতিকে কোনটোৰ এনাৰ্জি কম হ'ব 4s ৰ এনাৰ্জিটো বেছি 3p এনাৰ্জিটো কম হ'ব বুজি পালা গতিকে লিখি লোৱা তোমালোকে in case two orbitals have same n+l value then orbital with less value of n will filled first হয় না তোমালে एग्जांपल কোনটো দিব পাৰা ফৰ एग्जांपल 4s and 3p ইয়া দুইটাৰে ক্ষেত্ৰত 40 আৰু 31 দুইটাৰে n+l ৰ ভ্যালু কিমান 4 কিন্তু এইটোৰ এনাৰ্জি বেছি হ'ব ঠিক আছে আগতে এখিনি লিখি লোৱা আৰু এই ৰুলটো ব্যৱহাৰ কৰি পেলাই তেওঁ কি কৰিছিলে যিবোৰ অৰবিটেল হয় এই অৰবিটেলৰ এনাৰ্জি অৰ্ডাৰ এটা লিখিছিলে মই সেই অৰ্ডাৰটো লিখি দিম ৰবা আগতে এখিনি লিখি লোৱাচোন স্ক্ৰিনশ্বট এটা মাৰি লোৱা সো এতিয়া ইয়াতে চোৱা মই এটা এনাৰ্জি অৰ্ডাৰ এটা লিখিছো 1s তাৰ পিছত তাৰ কি হ'ব 2s 2p 3s 3p 4s 3d 4p 4d 4s হয়নে এইবিলাক কি এটমিক অৰবিটেলৰ এনাৰ্জি লেভেলৰ এটো অৰ্ডাৰ হয়
এইটো অৰ্ডাৰতে কি হ'ব ইলেক্ট্ৰনবিলাক প্ৰথমতে সোমাব ট্ৰাই কৰিব প্ৰথমতে 1s সোমাব দুটা এটা ইলেক্ট্ৰন তাৰপিছত আৰু এটা ইলেক্ট্ৰন ল'ব পাৰিব এনেকুৱা ধৰণৰ সোমাই গৈ থাকিব হয়নে গতে এইটো অৰ্ডাৰ তোমালোকে মনত ৰাখিবা এতিয়া আহিছো আমি সেকেন্ড ৰুলটো লকে এইটো ৰুলটো তুমি কি কৰিব লাগিব যেতিয়া অৰবিটেলত ইলেক্ট্ৰন ভৰাবা এই ৰুলটো তুমি ফলো কৰিবা এই ৰুলটোৰ মতে কি কৈছিলে পাউলি এক্সক্লুশন প্ৰিন্সিপল বুলি কয় সো এই ৰুলটোৰ মতে কি কৈছিলে সোৱা যিকোনো অৰবিটেল এটা তুমি যদি এটা সিঙ্গল অৰবিটেল এটা লোৱা সেই অৰবিটেল এটা তুমি ম্যাক্সিমাম দুটা ইলেক্ট্ৰনে ফিল আপ কৰিব পাৰিবা কেটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন আৰু তুমি এনে ধৰণে ফিল আপ কৰিব লাগিব সেই দুইটা ইলেক্ট্ৰনৰ যেটো স্পিনিং হয় হেতু ইটোৰ আনটোৰ অপোজিট হ'ব লাগিব মানে কি এটা স্পিন কোয়ান্টাম নাম্বাৰটো ইটোৰ আনটোৰ অপোজিট হ'ব লাগিব এটাৰ যদি প্লাস হাফ হয় আনটোৰ মাইনাস হাফ হ'ব লাগিব সাপোজ তুমি কনসিডাৰ কৰা 1s অৰবিটেলটো যদি কনসিডাৰ কৰা 1s অৰবিটেলটো কনসিডাৰ কৰিছা এই অৰবিটেলটোত যদি তুমি এটা ইলেক্ট্ৰন দিলা তাৰ পিছত আৰু এটা ইলেক্ট্ৰন দিলা এই ইলেক্ট্ৰনটোৰ এই দুইটাৰ স্পিন কেটা কি হ'ব লাগিব অপোজিট হ'ব লাগিব যিকিটা কাৰ্সিন দেখুৱাইছো মই হেকিটা কি ইহতৰ স্পিন বুজাইছে দুইটা কি হ'ব অপোজিট হ'ব এটা যদি ক্লকৱাইজ হয় আনটো এন্টি ক্লকৱাইজ হ'ব সো এই ৰুলটো লিখি থৈ দিয়া an orbital can have maximum two electrons with opposite spin এইখিনি লিখি থৈ দিয়া ইয়াৰ পিছত আমি থাৰ্ডটো আলোচনা কৰিম এতিয়া থাৰ্ড ৰুলটো কি হৈছে হুন্স ৰুল অফ মাল্টিপ্লিসিটি হুন্ডৰ ৰুলটো এই ৰুল মতে কি কৈছিলে চোৱা এই ৰুলটো তেতিয়া এপ্লাই কৰিব লাগে যেতিয়া তুমি এটা সাবসেল কনসিডাৰ কৰা সেই সাবসেলটো এটাতকৈ যদি বেছি অৰবিটেল চাই সাপোজ তুমি 2p অৰবিটেলটো কনসিডাৰ কৰিছা মানে 2p অৰবিটেলত তোমাৰ কি থাকিব তিনিটা p অৰবিটেল থাকিব কি থাকিব 2px 2py 2pz এটো কি প্ৰিন্সিপাল 2 কি 2 নম্বৰ সেলত আছে ঠিক আছে গতিকে 2 মানে কি 2 নম্বৰ সেলত আছে তিনিটা অৰবিটেল পালা এতিয়া এই তিনিটাৰ এনাৰ্জিটো সেম হ'ব হয় নে নহয় এনাৰ্জি সেম হ'ব গতিকে এনেকুৱা ক্ষেত্ৰত তোমাৰ সাপোজ তোমাৰ কি হ'ব চাৰিটা ইলেক্ট্ৰন আছে কেইটা ইলেক্ট্ৰন চাৰিটা ইলেক্ট্ৰন দিব লাগে তুমি এটা কি কৰিবা বা দুটা ইলেক্ট্ৰন দিব লাগে তুমি কি কৰিবা প্ৰথমতে দুইটাকে ফিল আপ কৰি লবা এই প্ৰথমতে এই দুটা ফিল আপ কৰিলে প্ৰথমতে ফিল আপ কৰিবা তাৰ পিছত বাকি কেটা ফিল আপ কৰিবা নে প্ৰথমতে সিঙ্গেললি ফিল আপ কৰিবা তাৰ পিছতে ডাবল কৰি যাবা তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগে আমি হুন্ডৰ ৰুল এপ্লাই কৰিব লাগে হুন্ডৰ ৰুল কি কৈছিলে যদি তোমাৰ এনেকুৱা সেম এনাৰ্জি থকা সাবসেলৰ অৰবিটেল থাকে যিবোৰ অৰবিটেলৰ তোমাৰ কি হয় এনাৰ্জিটো সেম হয় তেনেকুৱা ধৰণৰ অৰবিটেলৰ ক্ষেত্ৰত প্ৰথমতে কি কৰিব লাগিব তুমি এটা ইলেক্ট্ৰন দিব লাগিব এটা গুটেই কেটা যেতিয়ালৈকে এটা ইলেক্ট্ৰনৰ দ্বাৰা ফিল আপ নহয় তেতিয়ালৈকে তুমি কি কৰিব নৰা বাকি কেটা আৰু ফিল আপ কৰিব নৰা যেতিয়া তুমি তিনিটা গুটেই কেটা হাফ ফিল হৈ গল তেতিয়াহে তুমি সেকেন্ডটো বহাব পাৰিবা সেকেন্ডটো বহাবৰ ক্ষেত্ৰত তুমি যদি 4 নম্বৰ ইলেক্ট্ৰনটো বহাব লাগে তেতিয়া ক'ত বহাবা ইয়াতে বহাবা কিহৰ অপোজিট স্পিনৰ 5 নম্বৰটো ইয়াতে বহাবা 6 নম্বৰটো ইয়াতে বহাবা এইটোকে কি বুলি কয় হুন্ডৰ ৰুল বুলি কয় মই ৰুলটো লিখি দিম তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা
সো তোমালোকে লিখি লোৱা হুনছৰ ৰুলটো ঠিক আছে এই ৰুল কেইটা ব্যৱহাৰ কৰি পেলাই তোমালোকে এতিয়া এটম সমূহৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিব লাগিব ইলেক্ট্ৰনিক কনফিগাৰেশ্যন মানে কি তাৰ যেটো নাম্বাৰ অফ ইলেক্ট্ৰনছ হয় সেই অৰবিটেল সমূহ কেনে ধৰণে সেই ইলেক্ট্ৰনবোৰ ভৰাবা সেই কনফিগাৰেশ্যনটো সেই ষ্ট্ৰাকচাৰটো তোমালোকে সেই সিৰিজটো লিখিব পাৰিব লাগিব তাকে কি বুলি কয় ইলেক্ট্ৰনিক কনফিগাৰেশ্যন তোমালোকে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন সব কিতাপতে পাই যাবা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন তুমি হাইড্ৰজেনৰ পৰা একেবাৰে জিংকলৈকে সো 1 to 30 তোমালোকে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিব জানিব লাগিব এইখিনি তোমালোকে ট্ৰাই কৰিবা ঠিক আছে মই এইবিলাক আৰু ইলেক্ট্ৰনিক কনফিগাৰেশ্যন তোমালোকক নিহিকাও তোমালোকে ট্ৰাই কৰিবা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিবৰ কাৰণে যদি নোৱাৰা তেনেহলে মই বেলেগ এটা ভিডিঅত কৰাই দিম সো আশা কৰো তোমালোকে ক্লাছটো বুজি পাইছা যদি কিবা বুজি পোৱা নাই তেনেহলে কমেন্ট সেকশনত আহি কমেন্ট কৰিব পাৰা মই তাত ৰিপ্লাই দিব ট্ৰাই কৰিম আৰু যদি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কেনেকৈ লিখে পঢ়াই দিব লাগে তেনেহলে বেলেগ ভিডিঅ এটাত মই পঢ়াই দিব ট্ৰাই কৰিম ঠিক আছে আজিলৈকে এৰিছো সি ইউ ইন দা নেক্সট ক্লাছ থ্যাংক ইউ